আৰু দাদা হয় সেই চাব আহিলোঁ কান্দিবতো লাগিবই তেখেতক এই মুহূৰ্ততো কানুন অলপ আহিছে জুবিন দাৰ যিসমূহ আদৰ্শ আছিলে ফুটবল খেলিছিলে ফুটবল আমি জুবিন FC আমি ফুটবল এটা দল আমি মৰিনীত গঠন কৰিলোঁ প্ৰাক্তন প্ৰবীণ খেলুৱৈসকলক লগত লৈ জুবিন দা নাহৰ গছ ভাল পাইছিল 1000 নাহৰ গছ আমি ৰোৱাৰ পৰিকল্পনা কৰিছোঁ জুবিন দা যি কৈছিল যেনে কৈছিল আমি সেই আখৰে পালন কৰিম অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আহ্বান আছিল অসমবাসীৰ ৰাইজলৈ আৰু সেই লৈ আমাৰ মৰিনী সমষ্টি য'তে যাওঁ বিয়া সকাম ক'ৰবাত খেল ক'ৰবাত অনুষ্ঠান প্ৰতিষ্ঠান সকলোৱে ৰাইজে কৈ আছিলে আমাকো দেখাব চিনেমাখন প্ৰায় 3-5 মানুহ আমাৰ মৰিনীৰ পৰা আহিছে আমি একেলগে চিনেমা চাম এতিয়া আৰু জুবিন দাৰ বৌক এটাই বাৰ্তা দিম যে বৌৰ লগত আমি আছোঁ অসমৰ ৰাইজ আছে জুবিন দাৰ যি বাদ্যযন্ত্ৰত থকা দলটি আছিল জুবিন দাৰ ঘৰত খবৰ ল'ব যাওঁতে বৌকো কৈছোঁ দলটিকো কৈছিলোঁ ৰাজাদাহঁত আছিল সকলোকে যে আপোনালোকে দলটো মৰিবলৈ নিদিব জুবিন দা গ'ল আপোনালোকে কিন্তু আপোনালোকৰ মাজত ভাগ নকৰিব একেলগত থাকিব শিল্পীসকল নিশ্চয় আপোনালোকক সং দিব আপোনালোকে কিন্তু বেণ্ডটো জীয়াই থাকিলে জুবিন দা জীয়াই থাকিব যে আমি বেছিকৈ আমি অনুভৱ কৰিম সেইকাৰণে সেয়া আহ্বান জনাইছিলোঁ জুবিন দালৈ বা জুবিন দা বৌলৈ বাৰ্তা থাকিল যে বেণ্ডটো আপুনি জীয়াই ৰাখিব আমি বেণ্ডটোৰ লগত আছোঁ বৌ আপোনাৰ লগত আছোঁ আমাৰ প্ৰায় 125জন মানুহ আহিছে 125টা ছিটৰ আমি এটা হল বুক কৰিছিলোঁ আৰু আমি 25জন এতিয়া আহিছোঁ আৰু এজন দুজন বাঢ়িব পাৰে ড্ৰাইভাৰ হেণ্ডিমেন যিমান আহিছে তেওঁলোককো কৈছোঁ লাগিলে মাটিতে বহি দিম বোলে একেলগত বোলে হ'ব বোলে মাটিতে বহি দিম একেলগত আমি শ্ব'টো চাওঁ আপুনি এটা গানৰ কলি মই মোৰ পৰিবাৰকে কৈছোঁ এটা গুণগুণাই দিবলৈ জুবিন দালৈ এতিয়া এই মুহূৰ্তত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু জুবিন দা নাই আমাৰ মাজত আমি সকলোৱে বহুতেই মিছ কৰিম তেখেতক এই চিনেমাখন চাই যে এটা আৱেগ মানে হ'ব বুলি ধাৰণা কৰিব পাৰিছোঁ আৰু চবকে দেখিছোঁ যি ধৰণে কান্দি ওলাই আহিছে আমিও চাগে তেনেকৈ সেইটো অৱস্থাই হ'ব তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ মানে এটি কলি গীতৰ ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।